হেল্ল' এণ্ড ৱেলকাম সকলোকে পুনৰ স্বাগতম জনাইছোঁ হেল্ডিকাষ্টৰ অন্য এটা খণ্ডলৈ আপোনালোকে যোৱা খণ্ডবিলাক চাই আছে আৰু আমাক যথেষ্ট লাইকছ কমেণ্টছ আৰু আমাৰ ভিউজ আমি দেখিছোঁ খুব ভাল লাগিছে এইটো কাৰণে ভাল লাগিছে যে হেল্থ কেয়াৰ নিচিনা এটা ছাবজেক্ট যিটো ছুপাৰ বৰিং কোনেনো নিজৰ বেমাৰ আজাৰৰ কথা পাতি থাকিবলৈ বিচাৰে ইভেন আমিও নিবিচাৰোঁ কিন্তু এইটো আমি আমাৰ এটা ছ'চিয়েল দায়িত্ব বুলি লৈছোঁ যে অকল মানুহ ট্ৰিটমেণ্ট কৰি পেলাই পইচা লৈ থাকিলে নহ'ব মানুহক একচুৱেলি যদি স্বাস্থ্য ভাল কৰাটো আমাৰ দায়িত্ব হয় আৰু সেইটো যদি বিচাৰিছোঁ তেতিয়াহ'লে আপোনালোক কথাবোৰ ক'ব লাগিব আৰু আমিয়ে যদি নকওঁ আপোনালোকক ক'বলৈ বেলেগ মানুহটো নাই গতিকে আমি এইটো নিজৰ দায়িত্ব হিচাপে লৈছোঁ কিন্তু এইটো কাৰণে ভাল লাগিছে যে এটা ইমান এনেকুৱা ধৰণৰ ছাবজেক্টবিলাকত হ'লেও আপোনালোকে যে এই ভিডিঅ'খিনি চাইছে সেইটো কাৰণেহে আজি বাৰে বাৰে আহি পেলাই আমি ভিডিঅ' বনাবলৈ এটা উৎসাহ পাইছোঁ এতিয়া আজিৰ এই ভিডিঅ'টোৰ এটা বিশেষ উদ্দেশ্য আছে কালিৰ কথা কওঁ দুপৰীয়া সময়ত মই এজন পেচেণ্ট চাইছিলোঁ পেচেণ্টজন মই আল্ট্ৰাচাউণ্ড কৰিছোঁ তেখেতৰ কি হ'ল কালি চাইছোঁতো তো পৰহি তাৰমানে আগনিশা কি হ'ল মানুহজনৰ ৰাতি বমি হ'ল হ'লত তেওঁ দেখিলে যে বমিখিনি অকণমান ৰঙচুৱা ৰঙৰ তো ৰঙচুৱা ৰঙৰ হেৰি মানে বমিখিনি দেখি তেওঁ অকণমান ভয় খাই পেলাই তেওঁ কালি আল্ট্ৰাচাউণ্ড কৰিবলৈ আহিলে আল্ট্ৰাচাউণ্ড কৰোঁতে মই দেখিছোঁ মানুহজন প্ৰায় 51, 52, 53 এনেকুৱা বয়সৰ মানুহ তো এজন সাংসাৰিক মানুহ একদম চিম্পল মানুহ এজন আহিছে আমাৰ নিচিনাই হাইট খুব বেছিও নহয় 5 ফুট 5.5 ফুটৰ ভিতৰত হাইট খুব বেছি শকতো নহয় ঠিক ঠাক ক্ষীণো নহয় তো তেখেতে আহিছে তেওঁ যেতিয়া উঠি দিছে মোৰ লাগিছে এইটো নৰ্মেলে ওলাব তেখেতে এটা নৰ্মেল মই সুধিলোঁ আপুনি কিহৰ কাৰণে কৈছে মই হেল্থ চেকআপ মই ভাবিছোঁ নৰ্মেলে ওলাব আমি ফটাফট চাওঁ আৰু যাওঁ তেখেতক চাইছোঁ আল্ট্ৰাচাউণ্ড প্ৰ'বডাল লগাওঁতে দেখা পাইছোঁ যে আচৰিত হৈ গৈছোঁ মানে চক খাই উঠিছোঁ এইটো কাৰণে যে ইমান সুস্থ সবল যেন লগা মানুহজনৰ লিভাৰটো সম্পূৰ্ণ বেয়া যথেষ্ট বেয়া বহুতখিনি আগুৱাই গৈছে যিটোক আমি কওঁ লিভাৰ চিৰ'চিছ বুলি কওঁ লিভাৰ চিৰ'চিছ হৈ তেওঁৰ লিভাৰটো সংকোচন হৈ একদম কোচ খাই গৈছে আৰু তাতোতকৈ ডাঙৰ কথা তেওঁৰ হৈছে পৰ্টেল হাইপাৰটেনশ্যন বুলি অৰ্থাৎ লিভাৰ যেতিয়া বেয়া হয় বা চিৰ'চিছ হয় লিভাৰলৈ যিডাল ব্লাড যোৱা যিডাল ভেইন থাকে বা শিৰা থাকে সেইডালতকৈ পৰ্টেল ভেইন ডাঙৰ ভেইন এডাল থাকে সেই ভেইনডাল ফুলি গৈছে এতিয়া সেইডাল ফুলি গ'লে কি হয় এইফালে এডাল ফুলি যোৱাৰ কাৰণে এইফালে স্প্লিন বা প্লিহা আমি অসমীয়াত প্লিহা বুলি কওঁ প্লিহা বোলা বস্তু এটা কানেক্ট হৈ থাকে এই ভেইনডালত এইফালে লিভাৰ এইফালে স্প্লিন তো এইফালে এডাল ফুলি যোৱাৰ কাৰণে ঘটনাটো কেনেকৈ হৈছে মন কৰিব দেই এইফালে লিভাৰটো বেয়া হৈছে নহয় বেয়া হোৱাৰ কাৰণে পৰ্টেল ভেইনডাল ডাঙৰ হৈছে আৰু পৰ্টেল ভেইনডাল ডাঙৰ হোৱাৰ কাৰণে বেক প্ৰেছাৰ হৈ এইফালে স্প্লিনটো ডাঙৰ হয় মস্ত ডাঙৰ হৈ গৈছে আৰু সেই বস্তুবোৰৰ লগত কি হয় সাধাৰণতে আমাৰ ষ্টমাকৰ ৱালৰ ভিতৰত এইবিলাকত মানে ভেইনবিলাকৰ বা শিৰাবিলাকৰ কিছুমান কোলেটাৰেল ভেইন বা কিছুমান শিৰা উপশিৰা কিছুমান ফুলি উঠে আৰু সেই ফুলি উঠা শিৰা উপশিৰাবিলাক কি হয় কেতিয়াবা ব্লিডিং হৈ যায় আৰু ব্লিডিং হৈ গ'লে তেওঁ সেই আগনিশা যে তেওঁ অকণমান যে ৰঙা ৰঙা যেন দেখা পালে নিজৰ বমিটো সেইটো কাৰণে তাৰমানে তেওঁৰ সেই ষ্টমাকৰ ভিতৰত বা পাকস্থলীৰ ভিতৰত সেই ভেইনবিলাক ক'ৰবাত ফুটি অলপমান তেজ ওলাইছে এতিয়া এই তেজ ওলোৱা ঘটনাটো ইমান ইজি নহয় কিহৰ কাৰণে নহয় কাৰণ সেই ভেইনবিলাক আপোনাৰ ধৰি লওক আপোনাৰ ইয়াত কাটিছে ইয়াত তেজ ওলাইছে আপুনি টেপা মাৰি ধৰিব তো ভাল হৈ যাব কিন্তু যেতিয়া ষ্টমাকৰ ভিতৰত ওলাইছে আপুনি গমো নাপাব যে আপোনাৰ ব্লিডিং হৈ আছে আৰু সেই ব্লিডিংটো বন্ধ নহ'লে সেই ব্লাডটো গৈ মানুহজনৰ মৃত্যু পৰ্যন্ত ঘটিব পাৰে তো মই মানুহজনক ক'লোঁ যে সাধাৰণতে এনেকুৱা কেছ আমি যিবিলাক দেখোঁ মেক্সিমামৰ ক্ষেত্ৰত কি হয় আমাৰ অসম বা নৰ্থ ইষ্টত যিহেতু ইয়াত আমাৰ যথেষ্ট লোকেল লিকাৰ্ছ আছে কোনোবাই সাজ খায় কোনোবাই আপং খায় বিভিন্ন ধৰণৰ লিকাৰ্ছ আছে লগতে আমাৰ ইয়াতে ৱাইন শ্বপৰ প্ৰয়োগৰো বহুত বেছি মানুহে মদো খায় যথেষ্ট গতিকে মোৰ লাগিছে যে তেওঁ কিজানি মদ খায় সাধাৰণতে তেনেকুৱাই হয় আৰু মই তেওঁক ক'লোঁ আপুনি মদ খায় মানুহজনে কৈছে মই আজিলৈকে চুইয়ে পোৱা নাই এতিয়া তেওঁ চুইয়ে পোৱা নাই বুলি ক'লে মইনো কিয় বিশ্বাস কৰিম মোৰ লাগিছে সাধাৰণতে মদাহী যিবিলাক মানুহ থাকে সাধাৰণতে মিছাকৈ কয় কথা যে মই নাখাওঁ মই কেতিয়াও খোৱা নাই এনেকুৱা ধৰণৰ নিজকে দেখুৱায় কিন্তু আচলতে তেওঁ খায় বাট ভালকৈ সুধিলে গম পোৱা যায় যে নহয় মই এসপ্তাহ আগতে এৰি দিছোঁ কিন্তু তাৰ আগতে ধৰি লওক তেওঁ 10 বছৰ খাই আছে কিজানি এনেকুৱা কাহিনী ওলায় তো প্ৰথমে মই তেওঁৰ কথা বিশ্বাস কৰা নাই যে তেওঁ মদ নাখাওঁ বুলি কৈছে নাই মিছাকৈ কৈছে তেওঁ মদ খায় একচুৱেলি মোৰ আগত ক'বলৈ লাজ পাইছে ডাক্তৰৰ আগত বহুতে মিছা কথা ক'বলৈ চেষ্টা কৰে মই ইমান গুৰুত্ব দিয়া নাই কথাটো মই চাই আছোঁ কিন্তু মানুহজন তেতিয়া মোৰ ফালে পিছমোৱা হ'ল মানে পিঠি দিলে মোৰ ফালে কিবা এটা কাৰণ মই কিডনী চাবৰ কাৰণে ক'লোঁ সিফালে ঘূৰি দিয়ক সিফালে ঘূৰি দিলে
তেতিয়া মই তেওঁক ফেচ কৰি থকা নাই মই এফালে স্ক্ৰীন চাই আছোঁ মেচিনটোৰ আৰু মানুহজন মোৰ ফালে পিঠি দি সিফালে মুখ কৰি আছে তেতিয়া তেওঁ নিজকে নিজে এটা কথা কৈছে তেওঁ কৈছে যে চেহ আজিলৈকে মই বৰ সুখী মানুহ আছিলোঁ মই ভাবিছিলোঁ মোৰ একো বেমাৰ আজাৰেই নাই এই কথাটোৱে মোৰ ভিতৰখন মানে ভিতৰৰ সত্তাটো একদম লৰাই থৈ গ'ল মোৰ লাগিলে যে এই কথাটো তেওঁ মোক কৈ থকা নাই বা তেওঁ মানে মোক মিছা কথা কোৱাৰ কোনো প্ৰয়োজন নাই তেওঁ এই কথাটো শুনি মই একদম কিবা লাগি গ'ল মোৰ মানে মানুহজনে সঁচা কথা কৈছে তেওঁ কেতিয়াও মদ নেখায় এইটো কথা সঁচা তাৰপিছত মই মানুহজনে আকৌ ঘূৰাই লৈ পেলাই ক'লোঁ যে আপোনাৰ ভাল হ'ব এইখিনি ট্ৰিটমেণ্ট আছে যদিও বস্তুখিনি যথেষ্ট আগুৱাই গৈছে ট্ৰিটমেণ্ট আছে ভয় কৰিব নালাগে আৰু সঁচাকৈ ট্ৰিটমেণ্ট আছে সেইবিলাকৰ আমি ষ্টেপ বাই ষ্টেপ তেখেতক ব্যৱস্থা লৈ ল'ম বা তেখেতে ধৰি লওক কাইলৈ এটা ইমাৰ্জেঞ্চি হয় তেওঁ ডাঙৰ ঘটনা এটা হৈ নাযায় মৃত্যু পৰ্যন্ত ফটকৈ নঘটে সিমানখিনিতো আমাৰ মেডিকেল ছায়েন্সত মডাৰ্ণ যিটো মেডিকেল ছায়েন্সত সা সুবিধা আছে কিন্তু মোৰ কথাটো সেইটো নহয় আজি এই ভিডিঅ'টোৰ উদ্দেশ্যটো হৈ গ'ল যে এজন মদ নোখোৱা মানুহৰ হঠাতে লিভাৰটো বেয়া বুলি ওলাই গ'ল আৰু ইমান ওলাল যে পৰ্টেল হাইপাৰটেনশ্যন হৈ গ'ল আৰু পৰ্টেল হাইপাৰটেনশ্যন ইমান মানে লেভেলত হ'ল যে তেওঁ তেজ বমি কৰিছে এইটো যদি আপোনাৰ বা যিকোনো মানুহৰ ক্ষেত্ৰত ঘটিব পাৰে মদ নেখালেও ঘটিব পাৰে এতিয়া মদ নেখালে লিভাৰটো কেনেকৈ বেয়া হ'ব পাৰে সেইটো আমি বেলেগ এটা ভিডিঅ'ত কথা পাতিম কিন্তু আজিৰ কথা যিটো মোৰ এজেণ্ডা মূল বিষয়বস্তু যে কিয় এই কথাটো মই ক'লোঁ সেইটো এইটো কাৰণে ক'লোঁ যে আপোনাৰ যিবিলাক অসুখ বিসুখ আপোনাক নোকোৱাকৈ হ'ব গোপনে হ'ব মনে মনে হ'ব আৰু আপোনাৰ ভিতৰত ঘটি থাকিব এনি টাইম প্ৰত্যেক ছেকেণ্ডত আপোনাৰ ভিতৰত কাম কৰি থাকিব এটা ডিজিজে আৰু হয়তো তেখেতৰ নিচিনাকৈ আপুনিও গমেই নাপাব এইটো এটা বিৰাট ভয়ংকৰ চিটুৱেশ্যন আজি 10 বছৰ আগত এটা বেমাৰ হোৱাৰ চান্সেছ এজন মানুহৰ যিমান আছিল আজিৰ দিনত তাতোতকৈ বহুত বেছি আৰু আমি নতুন ধৰণৰ বেমাৰ বা বিশেষকৈ এই লাইফষ্টাইল ডিজিজবিলাক আমি পাই থাকোঁ আৰু ক'ব গ'লে আজিকালি এতিয়া আপুনি মেলেৰিয়া হৈ মৰা ডেংগু হৈ মৰা কেইজন মানুহ দেখিছে আপুনিও নাই দেখা ময়ো নাই দেখা আজিকালি মানুহ কনচিয়াছ হৈ গ'ল মহৰ ধূপ লগাব নিজৰ চৌপাশটো চাফা চিকুণকৈ থাকিব নিজৰ পাৰ্চনেল হাইজিন মেইনটেইন কৰিব তো মানুহবিলাকক ঘপককৈ সেই ইনফেক্টিভ ডিজিজবিলাক নহয় ইনফেক্টিভ অৰ্থাৎ খুচৰা বেমাৰবিলাক নহয় কিন্তু লাইফষ্টাইল ডিজিজে আমাৰ সমাজক খাই দিছে আৰু লাইফষ্টাইল ডিজিজ এনেকুৱা বস্তু যে আপুনি খোৱাটোতো ভেজাল আপুনিতো গম নাপায় যে কোনটো খাদ্যত কি একচুৱেলি আছে মাজতেতো প্লাষ্টিক চাউললৈকে ওলাই গৈছে বুলি আমি শুনিছিলোঁ গতিকে ইমান এইবিলাক ঘটনা ঘটি আছে তো এনেকুৱা ক্ষেত্ৰত এনেকুৱা দিনত যদি আপুনি সুস্থ সবলভাৱে জীয়াই থাকিবলৈ হয় আপুনি কি কৰিব মই সেইটো কাৰণে আজি ভিডিঅ'টো লৈ আহিছোঁ যে আপুনি বাৰ্ষিক এবাৰ হ'লেও বা মেক্সিমাম 2 বাৰ আপুনি হেল্থ চেকআপ কৰাটো বিৰাট ইম্পৰ্টেণ্ট অত্যন্ত জৰুৰী আৰু এইটো কথা কওঁ যে আপোনালোকে বিক্ষিপ্তভাৱে বিভিন্ন ধৰণৰ ঘটনা শুনি থাকিব আপোনাৰ ঘৰৰ ওচৰে পাজৰে অঙৰি বঙৰি বা আপুনি চিনি পোৱা আজিকালি ছ'চিয়েল মিডিয়া বিভিন্ন আপুনি খবৰ পাই থাকিব যে সৰু বয়সতো আজিকালি কিছুমান বেমাৰ হয় যেনেকৈ গল ব্লাডাৰ ষ্টোন হাৰ্ট ডিজিজ এইবিলাক আগতে আমি সৰু বাচ্চা বা কম বয়সীয়া ল'ৰা ছোৱালী আমি শুনা নাছিলোঁ আজিকালি হয় সৰু বাচ্চাৰ আমি আগতে ফেটি লিভাৰ এইবিলাক শুনা নাছিলোঁ আজিকালি হয় তো বিভিন্ন ধৰণৰ বেমাৰ আজাৰ আজিকালি কম বয়সতে হয় আৰু যিবিলাক মানুহৰ অলৰেডি আপোনাৰ যদি বয়স 25 বছৰ 30 বছৰ ক্ৰছ কৰিছে 40-50 ক্ৰছ কৰিলেতো কথাই নাই গতিকে আপুনি মানে কনচিয়াছ হ'ব লাগিব আপোনাক খালি উদ্ধাৰ কৰিব পৰা এটাই বস্তু আছে সেইটো হ'ল আপোনাৰ কনচিয়াছনেছটো আপুনি ৰাখিব লাগিব যে আপোনাৰ হেল্থটো আপুনি আপোনাৰ হেল্থটো যদি ঠিককৈ নাৰাখে যদি আপুনি আপোনাৰ বডিটোক ঠিক নাৰাখে কোনেও নাৰাখে আমি ডাক্তৰেতো নাৰাখোঁ আপুনি আহিলেহে আমি আপোনাক হেল্প কৰিব পাৰিম গতিকে মই সকলোকে কওঁ যিয়ে এই ভিডিঅ'টো চাই আছে নিশ্চয় শ্বেয়াৰ কৰি দিব শ্বেয়াৰ এইটো কাৰণেই কৰিব যে এই কথাটো আৰু সকলোৱে গম পাওক আপোনালোকে সকলোৱে বছৰত এবাৰ এটা হেল্থ চেকআপ কৰিলে কাৰো একো নাযায়তো আৰু সেইটোতে আপুনি গোটেই বছৰটোৰ কাৰণে একচুৱেলি আপোনাৰ নিউ ইয়েৰটোৱে ষ্টাৰ্ট হ'ব লাগে মোৰ মতে এটা হেল্থ চেকআপ দি যদি আপোনাৰ হেল্থ ঠিক আছে তেতিয়াহ'লে হেপী নিউ ইয়েৰ আৰু যদিহে আপোনাৰ কিবা খেলি মেলি ওলাইছে ৰিপৰ্টত তেতিয়াহ'লে আপুনি সেই বছৰটো আপুনি সুবিধা পাই গ'ল যে এই বছৰটোত মই নিজকে কাৰেক্ট কৰিম হয়নে নহয় আৰু তেতিয়া কি লাভ হ'ব জানে একটো আপুনি বেমাৰত নপৰে 2 নম্বৰ কথা যদি কিবা বেমাৰ আজাৰ হয় আপুনি সোনকালে ট্ৰিটমেণ্ট কৰিব পাৰিব 3 নম্বৰ কথা আপোনাৰ হস্পিটেল পইচা খৰচ বহুত কমি যাব ইমান সুবিধা আছে সাধাৰণ এটা হেল্থ চেকআপ আপুনি কিয় নকৰে এতিয়া হেল্থ চেকআপৰ কথাত আহি যাওঁ হেল্থ চেকআপ
বিভিন্ন ধৰণৰ আছে আপোনালোকে আজিকালি পায় বহুত এডভাৰটাইজ আহি থাকে ফেচবুকতো আহে বিভিন্ন ধৰণে আপুনি দেখিয়ে থাকে হেল্থ চেকআপৰ এডভাৰটাইজ বিভিন্ন ধৰণে ইভেন এতিয়া সেইখনেও এখন বজাৰ ইভেন আমি আছোঁ হেল্থ কেয়াৰ বিজনেছত আমি হেল্থ কেয়াৰ বিজনেছত আছোঁতো আমিও সেইখন বজাৰত আছোঁ আমিও দেখি আছোঁ যে বিভিন্ন ধৰণৰ হেল্থ চেকআপ পেকেজ ইমান অৱস্থা এনেকুৱা পাইছেগৈ যে 200 টকাত হেল্থ চেকআপ কৰি দিয়ে 300 টকাত হেল্থ চেকআপ কৰি দিয়ে 999 টকাত হেল্থ চেকআপ কৰি দিয়ে এনেকুৱা বিভিন্ন পাইছে ইয়াৰে বহুখিনি হেল্থ চেকআপ যিবিলাক পেকেজ আছে ভাল আৰু বহুত কিন্তু ভাল নহয় এতিয়া এজন সৰ্বসাধাৰণ ৰাইজ হিচাপে আপুনিতো নেজানিব কোনটো ভাল হয় পেকেজ বা কোনটো ভাল নহয় আপুনি নেজানিব আপোনাৰ জনাৰ উপায় নাই সেইটো কাৰণে আজি মই এই ভিডিঅ'টো বনাইছোঁ ইয়াত এটা আপোনালোকক মই ইম্পৰ্টেণ্ট কথা ক'ম যদিহে আপুনি হেল্থ চেকআপ কৰাইছে বাৰ্ষিক নিজৰ কাৰণে তেতিয়াহ'লে সেই হেল্থ চেকআপটোত আপুনি জানে লিভাৰ কিডনি হাৰ্ট এনেকৈ বিভিন্ন ধৰণৰ আপোনাৰ হেৰি থাকে মানে ধৰি লওক টেষ্ট কিছুমান থাকে এতিয়া সেই টেষ্টবিলাক যে থাকে সেইটো বেলেগ বেলেগ পেকেজত বেলেগ বেলেগ থাকে আৰু দামটোতো ক'লোৱে দামৰ ভেৰিয়েশ্যনখিনি কথা ক'লোৱে কিন্তু চবতকৈ ইম্পৰ্টেণ্ট ইয়াত এটা বস্তু এটা পইণ্ট মিছ কৰা হয় আৰু সাধাৰণতে বহুতে এই কথাটো ধৰিব নোৱাৰে আৰু সাধাৰণ ৰাইজে ধৰি লওক জনাৰ কোনো উপায় নাই একচুৱেলি মোৰ এতিয়া মই 2010 চনৰ পৰা গুৱাহাটীত এজ এ প্ৰেক্টিশ্যনাৰ প্ৰেক্টিছ কৰিছোঁ তাৰ আগতেও পেচেণ্ট চাইছোঁ 2007 চনৰ পৰা গতিকে প্ৰায় 15-20 বছৰ এটা কেৰিয়াৰত মই যিটো মই দেখা পাইছোঁ আৰু বুজিছোঁ সেইটো হিচাপত কওঁ যে যদিহে আপোনাৰ হেল্থ চেকআপ পেকেজটোত যদি এটা আল্ট্ৰাছাউণ্ড হোল এবডমেন অৰ্থাৎ গোটেই পেটৰ এটা আল্ট্ৰাছাউণ্ড যদি ইনক্লুড নাই তেতিয়াহ'লে সেই হেল্থ চেকআপটোৱে আপোনাক ইমান বেছি হেল্প কৰিব নোৱাৰে কাৰণ কেলৈ নোৱাৰে মই কৈ দিছোঁ যে যিবিলাক ব্লাডৰ টেষ্ট কৰা হয় এই ব্লাডৰ টেষ্টবিলাকত কি হয় খুব আৰ্লি কিছুমান মানে হেৰি গম পোৱা যায় মানে আপোনাৰ শৰীৰত থকা কিছুমান বিসংগতি খুব কম হেৰিতে ধৰিব পৰা যায় কিন্তু ঘটনাটো হৈ গ'ল কি আপোনাৰ এই মানে ব্লাডৰ টেষ্ট ইমান আছে প্ৰতিটো অংগৰ কাৰণে ইমানেই টেষ্ট আছে যে আপুনি গোটেই সোপা টেষ্ট কৰিব নোৱাৰে আৰু যদি কৰিব বিচাৰে তেতিয়া আপত্তি নাই কিন্তু খৰচটো বহুত বাঢ়ি যাব এতিয়া আপোনালোকে জানে আমি যিটো অনুষ্ঠান ষ্টাৰ্ট কৰিছোঁ অসমত এইটো হ'ল এটা ৱেবছাইট এটাৰ নাম হ'ল www.emergehealth.in EMERGE হেল্থ একেলগে HEALTH emergel.in এইটো এটা অনলাইন প্লেটফৰ্ম এটা ৱেব এপ্লিকেশ্যনৰ মিনিং হ'ল যে এইটো আপুনি ডাউনলোড কৰি মোবাইলত থ'ব নালাগে খালি গুগলত যাওক আৰু emergel.in খোলক তাত আপুনি এইটো এপৰ নিচিনাকৈ গোটেইখিনি বস্তু পাই যাব গোটেই হেল্থ ছাৰ্ভিচ আছে আৰু আমি ইয়াৰ পিছত আৰু ষ্টেপ বাই ষ্টেপ আনিবলৈ চেষ্টা কৰি আছোঁ বৰ্তমান আমাৰ যিটো প্ৰধানকৈ আমাৰ অপাৰেশ্যন গুৱাহাটীত চলি আছে আৰু অসমৰ কিছুমান জেগা যেনেকৈ লখিমপুৰ ডিব্ৰুগড় যোৰহাট এনেকৈ আমাৰ সেৱাবিলাক ষ্টাৰ্ট হৈ গৈছে কিন্তু লাহে লাহে আপোনালোকে মনত ৰাখিব আপোনালোকৰ কাৰণে আমি গোটেই অসমলৈ আহি আছোঁ এতিয়া এই অনুষ্ঠানটো আমাৰ উদ্দেশ্যটো কি আমাৰ উদ্দেশ্যটো হৈ গ'ল কি আপোনালোকৰ কাৰণে হেল্থ কেয়াৰ যিটো খৰচ ট্ৰিটমেণ্ট কৰোঁতে চিকিৎসা যিটো সেৱা সেই সেৱাৰ যিটো খৰচ সেইটো কম কৰিবলৈ আমি চেষ্টা কৰিছোঁ এই ৱেবছাইটটোৰ যোগেদি আমি ভাবোঁ যে অনলাইনত যদি আপুনি আমাক কিবা এটা হেল্থ কেয়াৰ ছাৰ্ভিচ যদি আপুনি অৰ্ডাৰ কৰে তেতিয়াহ'লে আমি বজাৰ দামতকৈ আপোনাক কম দামত দিব পাৰিম কম দামত দিবলৈ পৰাৰ লগে লগে আপোনাৰ নিশ্চয় উপকাৰ হ'ব আৰু আমি সেইটোৱে বিচাৰোঁ এতিয়া ইয়াত আৰু এটা কথা হৈ গ'ল কি এই যে ভিডিঅ'বোৰ বনাওঁ তাৰো উদ্দেশ্য কিন্তু আপোনাৰ খৰচ কমোৱা কিয় কাৰণ আপুনি যদি কনচিয়াছ হয় আপুনি জানে বা নিজকে আপুনি জাগ্ৰত হয় তেতিয়াহ'লে আপুনি হেল্থৰ কাৰণে এটা ভাল হেল্থৰ কাৰণে আপুনি যিখিনি নিজৰ যত্ন ল'ব লাগে সেইখিনি আপুনি মেইনটেইন কৰিব আৰু আপুনি যিমানেই মেইনটেইন কৰিব নিজকে আপোনাৰ বেমাৰ আজাৰ কমকৈ হ'ব আৰু বেমাৰ আজাৰ কম হৈ গ'লেও আপোনাৰ হেল্থ কেয়াৰ খৰচটো কম হ'ব গতিকে প্ৰথম ষ্টেপ আপুনি এৱেৰনেছ আপুনি জানিব লাগিব কোনটো বস্তু কি কেনেকৈ কৰা উচিত কোনটো খোৱা উচিত খোৱা অনুচিত কোনটো অভ্যাস ভাল কোনটো অভ্যাস বেয়া সেইটো কাৰণে আমি ভিডিঅ'বোৰ বনাওঁ আপোনালোকে চাই থাকিব আৰু দ্বিতীয় আপোনালোকক যদি হেল্থ কেয়াৰ বা চিকিৎসা সেৱা লাগে যিকোনো ধৰণৰ এই www.emergel.in এইটো আপোনালোকে গুগলত গৈ অ'পেন কৰিব তাত ৰেজিষ্টাৰ কৰি ল'ব আৰু যিকোনো ধৰণৰ স্বাস্থ্যসেৱা আপোনালোকে তাত অনলাইন অৰ্ডাৰ কৰিব কিবা কাৰণত যদি বুজি নাপায় সেই ৱেবছাইটটো খুলিলে আপুনি বাটন দেখিব এটা হোৱাটছএপ আৰু এটা কল বাটন হোৱাটছএপ লাগে হোৱাটছএপ কৰিব কল কৰিলে ডাইৰেক্টলি মোক বিচাৰিলে মোৰ লগতো কথা পাতিব পাৰিব তো আপোনাৰ যিকোনো হেল্থ কেয়াৰ খৰচ মানে সমস্যা কম খৰচত ঠিক কৰিবলৈ আমি ব্যৱস্থা কৰি দিম
এতিয়া এইখিনি কথা যে মই কৈ আছোঁ, এতিয়া আপোনাক লোকক মই প্ৰধান কথাটো কৈছিলোঁ যে যদিহে আপোনাৰ হেল্থ কেয়াৰ বা হেল্থ চেকআপটোত বাৰ্ষিক হেল্থ চেকআপটোত এটা আল্ট্ৰাচাউণ্ড হ'ল এবডমেন নাই, গতিকে সেই পেকেজটো ক'ব গ'লে একদম কমপ্লিট নহয় আৰু তাত আপুনি চব বস্তু ধৰিব নোৱাৰিব। ব্লাডত থকা আঁসোৱাহখিনি আপুনি গম পাব, কিন্তু অলপ পুৰণা বেমাৰ, ধৰি লওক আপোনাৰ স্প্লিনটো ডাঙৰ আছিলে বহুত আগৰ পৰা কিবা কাৰণে, সেইটো নোলাব। বা ষ্ট্ৰাকচাৰেল এবনৰ্মেলিটি, ধৰি লওক আপোনাৰ কিডনীত এটা ষ্ট'ন আছে, সেইটো তাত নোলাব, ব্লাড টেষ্টত নোলাব। বা গল ব্লাডাৰত এটা ষ্ট'ন আছে, সেইটো নোলাব। আৰু সেইবিলাকহে বৰ বেছি প্ৰব্লেমেটিক। গতিকে মনত ৰাখিব, আপুনি অসমৰ যিকোনো জেগাতে নাথাকক কিয়, যদিহে আপুনি প্ৰথম কথাটো আপুনি বাৰ্ষিক এবাৰ এটা হেল্থ চেকআপ কৰাটো বহুত ইম্পৰ্টেণ্ট। কৰিব। আপোনাৰ যিয়ে বয়স নহওক কিয়, কাৰণ মই ক'লোঁ যে কম বয়সতো হওক বা অকণমান আগবঢ়া বয়সতো হওক, বেছি বয়সতে হওক, আজিকালি ঢেৰ হেল্থ প্ৰব্লেম হয়। গতিকে আপুনি এই যে আহি আছে কামিং নিউ ইয়েৰটো ষ্টাৰ্ট কৰক এটা হেল্থ চেকআপ দি পেলাই। তো হেল্থ চেকআপ দি ষ্টাৰ্ট কৰিলে আপোনাৰ বছৰটো একদম ভাল যাব, এইটো গেৰাণ্টি, একচুৱেল হেপী নিউ ইয়েৰ হ'ব। দ্বিতীয় কথা হৈ গ'ল কি, হেল্থ চেকআপ বুলি ক'লে আপুনি যদি গোটেইবোৰ টেষ্ট কৰিবলৈ আপোনাৰতো বহুত খৰচ হ'ব। আৰু মই কৈছোঁৱেই যে আমাৰ প্ৰধান উদ্দেশ্য আপোনাৰ হেল্থৰ যিটো খৰচ সেইটো কমোৱা। গতিকে আমিও এটা পেকেজ বনাইছোঁ, বিশেষকৈ আপোনালোকৰ কাৰণে বনাইছোঁ। খালি আমি বহুত কম খৰচত যাতে আপোনাৰ হৈ যায় সেইটো কাৰণে ব্যৱস্থা কৰিছোঁ। ইয়াত আমি ধৰি লওক আপোনাৰ বিভিন্ন ধৰণৰ 4-5টামান ব্লাডৰ টেষ্ট, যিকেইটা আপোনাক দৰকাৰী হাৰ্টৰ কাৰণে, আপোনাৰ ব্লাডৰ কাৰণে, এনেকুৱা ধৰণৰ, আৰু লগতে এটা হোল এবডমেন আল্ট্ৰাচাউণ্ড, এইখিনি লগাই পেলাই আমি এটা পেকেজ বনাইছোঁ। পেকেজটো 1500 টকাৰ তলত। আৰু যদিহে আপুনি অনলাইনত এই ছেইম বস্তুটো অৰ্ডাৰ কৰে, সেইটো মাত্ৰ 1000 টকাতে আপুনি পাই যাব। এতিয়া এইটো একচুৱেলি মই এডভাৰটাইজ কৰি থকা নাই, প্ৰথম কথা। কিন্তু যদিহে মই নকওঁ কথাটো, মই এডভাৰটাইজ চলাব লাগিব, তেতিয়াহ'লে ফেচবুকত চলাব লাগিব। তাতকৈ মই নিজেই কৈ দিওঁ, কথাখিনি বুজাই দিওঁ। সেইটো বুলি ভাবিয়ে এই ভিডিঅ'টো বনাইছোঁ, কথাটো কৈ দিছোঁ যে 1000 টকাতে আপুনি নিজক হেল্থ চেকআপ কৰিব পাৰে। কিন্তু মন কৰিব যে এইটো আমি যথেষ্ট কম খৰচত, একেবাৰে কম খৰচত দি দিছোঁ। আমাৰ হাতত বৰ বিশেষ একো নাথাকিব, যিহেতু আমিও এটা অৰ্গেনাইজেশ্যন চলাওঁ, এটা অনুষ্ঠান চলাওঁ, বিভিন্ন মানুহৰ দৰমহা, ঘৰ ভাড়া, বিভিন্ন আমাৰো খৰচ আছে। গতিকে বহুত বেছি আমি লাভ কৰিবলৈ এইটো চলোৱা নাই। এইটো আমি চলাইছোঁ যে আপোনাৰ স্বাস্থ্যটো ভাল থাকক। কাৰণ আপুনি যদি ঠিক থাকে, তেতিয়াহ'লে আপুনি আৰু 10জন মানুহক ক'ব আমাৰ কথা, আমাৰ ওচৰলৈ আহিব, আৰু সেইখিনি আমি লাভ বুলি ধৰিম। কিন্তু কথাটো হৈ গ'ল কি, যিহেতু বহুত কম খৰচত কৰিছোঁ এই গোটেই বস্তুটো, গতিকে আমি এনি টাইম এইটো কৰি থাকিব নোৱাৰোঁ। কাৰণ আমিতো নিজে চলিবলৈ হ'লেও যিখিনি আমাৰ যাৱতীয় নিয়ম মাফিক যিখিনি আমি সদায় কৰিবলগীয়া আমাৰ টেষ্ট পাতি যিখিনি আমি সেইখিনি কৰি থাকোঁ, তাৰ মাজত যিহেতু এইটো পাব্লিকৰ লাভৰ কাৰণে আমি বস্তুটো বনাইছোঁ, গতিকে আমি এনি টাইম এইটো কৰি নাথাকোঁ। এইটো আমি বৰ্তমান আপোনালোকৰ কাৰণে উইকেণ্ডৰ কাৰণে আমি বস্তুটো ষ্টাৰ্ট কৰি দিছোঁ। আপুনি ছেটাৰডে ছানডে আপুনি যদি বুক কৰে, অনলাইনত বুক হৈ যাব। আপুনি উইকেণ্ড হেল্থ চেকআপ পেকেজ বুলি বিচাৰিব। উইকেণ্ড হেল্থ চেকআপ পেকেজ বুলি বিচাৰিলে আপুনি বস্তুটো পাব। অনলাইন বুক কৰিব, দেখাওঁতে 1500 টকা ওচৰা-ওচৰি, 1400 কিমান টকা আছিল মই পাহৰি গৈছোঁ, সেইটো দেখুৱাব। কিন্তু আপুনি বুক কৰাৰ লগে লগে বস্তুটো 1000 দেখাই দিব। আৰু 1000 দেখাই দিলে আমাৰ ইয়াৰ পৰা কল যাব। বুক কৰাৰ লগে লগে কল যাব। কল গ'লে খালি আপোনাক এপইণ্টমেণ্ট এটা দিয়া হ'ব, হয়তো এই দেওবাৰ বা নেক্সট দেওবাৰ, এনেকৈ যে যদিহে বেছি মানুহ থাকে, আপোনাৰ হয়তো যিটো আপোনাৰ এপইণ্টমেণ্ট, এইটো এসপ্তাহ 2 সপ্তাহ পিছলৈও যাব পাৰে, কিন্তু আপুনি পাব, সেইটো খৰচতে আমি কৰি দিম। আৰু এইটো কাৰণেই কৈছোঁ যে প্ৰতিজন অভিভাৱক, বিশেষকৈ মই যিহেতু নিজে অভিভাৱক, মোৰ এটা বাচ্ছাও আছে, মানে আপোনালোককো কওঁ যে প্ৰতিজন অভিভাৱকে আপোনালোকে কনচিয়াছ হোৱাটো বিৰাট ইম্পৰ্টেণ্ট। আৰু মই সদায় কৈ থাকোঁ যে এই emerge.health.in আমাৰ অৰ্গেনাইজেশ্যনটো মধ্যবিত্তৰ কাৰণে উৎসৰ্গিত। মধ্যবিত্তৰ কাৰণে কিয় উৎসৰ্গিত? এতিয়া বহুত মানুহে মোক এনেকৈও কৈছে যে আপুনি মধ্যবিত্ত বুলি বেছিকৈ নক'ব, কাৰণ মানুহে মধ্যবিত্ত বুলি ক'লে বেয়া পায়। বহুত মানুহে ভাবে মধ্যবিত্ত ক'লে মই দুখীয়া নেকি? মই দুখীয়া নহয়। বহুতে এইটো ইগ' হাৰ্ট কৰে বুলি মোক কোৱা হৈছে। কিন্তু মই সেইবিলাক নেমানো, কাৰণ মই জানো আমি চিকিৎসক, আপোনাৰ যিটো আপোনাৰ শৰীৰত বেমাৰ আছে সেইটো একচুৱেলি আছে। আপুনি মধ্যবিত্ত হয় নে নহয় ইম্পৰ্টেণ্ট নহয়, আপুনি ধনী হয় দুখীয়া হয় ইম্পৰ্টেণ্ট নহয়, বেমাৰটো বেমাৰেই হয়, আৰু একেটাই বেমাৰ হ'ব। সি কোনো আপোনাৰ ক্লাছটো নিবিচাৰে, নেচায়।
কিন্তু মধ্যবিত্ত বুলি কৈ থকাৰ এটা ৰিজন আছে। আমি যিখন অসমত বাস কৰিছোঁ, এই অসমখনত আপোনাৰ চৰকাৰী চাকৰি যিমান মানুহে কৰে তাতোতকৈ বহুত বেছি মানুহে প্ৰাইভেটত হয় জব কৰে, নহ'লে নিজৰ কিবা এটা প্ৰফেশ্যন আছে, হয়তো নিজৰ এখন দোকান আছে, কিবা এটা অৰ্গেনাইজেশ্যন এনেকৈ উপাৰ্জন কৰি পেলাই মানুহবিলাক চলি আছে। ইয়াত আমাৰ অসমত ৰেজিষ্টাৰ্ড বা আমাৰ তথ্যগত হিচাপত মানে এজনো বিলিয়নিয়াৰ নাই আমাৰ অসমত এতিয়ালৈকে নাই। মুম্বাইত যাওক আপুনি 20ৰ ওপৰত বিলিয়নিয়াৰ আছে, বহু হাজাৰ কোটি টকাৰ মালিক। অসমত এজনো হাজাৰ কোটি টকাৰ মালিক নাই। গতিকে অসমখন মই এতিয়াও আজিৰ ডেটতো বহুত ধনী ষ্টেট বুলি নকওঁ। আৰু আছে আমাৰ ইয়াতো বহুত ধনী মানুহ আছে, কিন্তু সংখ্যাগতভাৱে বহুত কম। আটাইতকৈ বেছি আছে মধ্যবিত্ত মানুহ। যিখিনি মধ্যবিত্ত, মই তেওঁলোকক কোনখিনি কথা কৈছোঁ বুজাই দিছোঁ। যিয়ে এটা চাকৰি কৰে, যিয়ে এটা ব্যৱসায় কৰে, সৰু সুৰা ব্যৱসায়, যিয়ে কিবা দোকান এখন চলায় বা প্ৰফেশ্যনেল বৃত্তিজীৱী কিছুমান মানুহ আছে। তো সেইখিনি মানুহে দিয়ে এই অসমখন মেইনলি চলি আছে। আৰু এই মানুহখিনিৰ কি হৈছে, তেওঁলোকে যিহেতু এটা সীমিত দৰমহা বা সীমিত উপাৰ্জন কৰে প্ৰত্যেক মাহত, গতিকে তেওঁলোকৰ এক্সট্ৰা খৰচ যদি ওলাই যায় তেওঁলোকৰ দিগদাৰী হয়। কাৰণ আজিকালি শিক্ষাৰ ক্ষেত্ৰতো আপুনি খৰচটো মানে পকেটৰ পৰা দিহে পঢ়াব লগা হৈছে ল'ৰা ছোৱালীক, আৰু বহুত খৰচ। সেইটো কাৰণে এই মানুহখিনিক হেল্প কৰিবৰ কাৰণে আমি এই সৃষ্টি কৰিছোঁ emergel.in। emergel.inত আপোনালোকে যিকোনো স্বাস্থ্যসেৱা কম খৰচত পাব। আৰু মই কওঁ কামিং যিটো নিউ ইয়েৰ আছে, এতিয়াৰ পৰা ষ্টাৰ্ট কৰক, আজিৰ পৰাই ষ্টাৰ্ট কৰক, যে মাত্ৰ 1000 ৰুপিজ আপোনালোকে হেল্থ চেকআপ এটা কৰি যাব পাৰিব। আমি দি আছোঁ কম খৰচত। খালি এটাই কণ্ডিশ্যন, আমি সদায় দিব নোৱাৰোঁ। এই উইকেণ্ড হেল্থ চেকআপ পেকেজ বুলি আপোনালোকে বিচাৰি পাব। ছেটাৰডে বা ছানডে আপোনালোকে আমাৰ ইয়াৰ পৰা কল যাব, বুকিং পাব, আৰু সেইমতে আমি কৰি দিম। আৰু তাত যদি আপোনাৰ আমি স্বাস্থ্য সম্পৰ্কিত কিবা যদি প্ৰব্লেম আপোনাৰ দেখোঁ, আমি আপোনাক কনচিয়াছ কৰি দিম, জনাই দিম। আৰু যদিহে নেদেখোঁ তেতিয়াহ'লেতো বিৰাট ভাল, আপুনি একদম মজাকৈ থাকিব পাৰিব। আৰু আমি সেইটোৱে বিচাৰোঁ, প্ৰতিজনে আপুনি সুখী হওক, সবল হওক, সুস্থ হওক, আৰু ধুনীয়া এখন অসম গঢ়ি তোলক, এইটোৱে বিচাৰোঁ। আজিলৈ আহোঁ এনেকুৱা আৰু এটা ভিডিঅ' লৈ নেক্সট এপিছ'ডত আপোনালোকৰ ওচৰলৈ আহি আছোঁ। খালি মোৰ এটাই অনুৰোধ, এই যে আপোনালোকে চাই পেলাই এটা লাইক মাৰি দিয়ে বা শ্বেয়াৰ কৰি দিলে আৰু মানুহৰ ভিউজটো বাঢ়ি যায়, তেতিয়া আমাৰ ভাল লাগে যে কথাখিনি অলপ বেছি মানুহে শুনিছে বা গুৰুত্ব দি চাইছে। এই বস্তুটো ভাল লাগে, আৰু এটা ভিডিঅ' বনাবলৈ এটা উৎসাহ পাওঁ। যিহেতু আমি প্ৰফেশ্যনেলি ডাক্তৰ বা আমি হেল্থ কেয়াৰ প্ৰফেশ্যনেল, ইউটিউব বা ফেচবুকটো আমাৰ প্ৰফেশ্যন নহয়। এই গোটেইখিনি আৰু ইউটিউব ফেচবুকৰ পৰা পইচা ঘটিবৰ কাৰণে আমি এইবিলাক কাম কৰা নাই, একদম স্পষ্ট কথা। এইখিনি এইটো কাৰণে কৰিছোঁ। আৰু আমি খুব ইৰেগুলাৰ, আমি নিজৰ কামৰ মাজত মানে ভিডিঅ' বনাবলৈ ইমান সময়ো নাপাওঁ। তথাপিতো বহুত কষ্ট কৰি একেবাৰে কামৰ শেষত ভাগৰে জুগৰে আহি হ'লেও আপোনালোকৰ কাৰণে এই ভিডিঅ'বিলাক বনাইছোঁ। তো শ্বেয়াৰ কৰি দিলে আমি ভাল পাওঁ। শ্বেয়াৰ কৰি দিলে এইটো কাৰণে ভাল পাওঁ যে এজন মানুহৰ ঠাইত দুজন মানুহে শুনিছে। আৰু ভিডিঅ' বনোৱাৰ আৰু এটা ৰিজন মই কৈ দিওঁ, যে বছৰ ধৰি আমি ৰোগীক এডভাইচ দি আহিছোঁ। আজি এজনক, কাইলৈ এজনক, কিমানক ক'ম। এনেকৈতো আৰু মই জীৱিত কালত কেইজন মানুহক লগ পাম। কিন্তু এই ছ'চিয়েল মিডিয়া বা এটা ভিডিঅ' বা ইউটিউবৰ যিটো প্ৰসাৰ, সেইটো কাৰণে এতিয়া আজি এই কথাটো কৈ দিলোঁ, কাইলৈ হয়তো 1000 মানুহে শুনি গ'ল, 10,000 মানুহে শুনি গ'ল, 1 লাখ মানুহে শুনি গ'ল। সেইটো এটা এডভান্টেজ। ভিডিঅ'ৰ জৰিয়তে কথাবোৰ ক'লে বহুত মানুহে শুনে, আৰু তেতিয়াহে মানুহ ভাল হ'ব। গতিকে আমি অসমীয়া মানুহক হেল্প কৰিবলৈ চেষ্টা কৰিছোঁ। সুস্থ সবল থাকক, কম খৰচত পেকেজো বনাই দিছোঁ। যদিহে আপুনি গুৱাহাটীৰ ওচৰ পাজৰে আহিছে, আমি আছোঁ, আহিব পাৰে, উইকেণ্ডত আমি চাই দিম। আৰু যদি গুৱাহাটীৰ বাহিৰত থাকে, তেতিয়াহ'লে অসমৰ বেলেগ জেগাত থাকে, তাতো আপুনি হেল্থ চেকআপ কৰক, ন' প্ৰব্লেম। খালি মনত ৰাখিব, হোল এবডমেন আল্ট্ৰাচাউণ্ডটো কৰিবলৈ নাপাহৰিব। আজি ভিডিঅ'ৰ এইটোৱে মূল কথা। তেতিয়া কি হ'ব, এই যে কালিৰ ঘটনাটো ক'লোঁ, মানুহজনৰ হঠাতে তেজ বমি হৈছে, এই ঘটনাবোৰ নহয়, আপোনাৰ পৰিয়ালত নহয়, আপুনি ছেফ থাকিব। আৰু যদি সামান্যভাৱে কিবা এটা হৈছে, আপুনি আগতীয়াকৈ গম পায়, আৰ্লি ট্ৰিটমেণ্ট কৰিলে আপোনাৰ বস্তুটো সম্পূৰ্ণ ভাল হৈ যাব। এইখিনিয়ে কথা। আহোঁ, আপোনালোকে চাই থাকিব হেল্ডিকাষ্ট আৰু www.emergel.in। ইয়াত গৈ পেলাই আপোনালোকে একদম চিম্পল, একদম ফ্ৰী, তাত গৈ পেলাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যন এটা কৰি থৈ দিয়ক। কাৰণ কেলৈ জানে, কাইলৈ যদি আপোনাৰ কিবা এটা বেমাৰৰ প্ৰব্লেম হয়, কাইলৈ emergel.in আপোনাৰ মনত নপৰিবও পাৰে যে কি আছিল বা এইটো কেনেকুৱা, মোক যে ভিডিঅ' এটা দেখিছিল, তেতিয়া আপুনি বিচাৰি নাপাবও পাৰে। গতিকে আজিয়ে আপুনি ৰেজিষ্টাৰ কৰি থৈ দিয়ক। কাৰণ সময়ত আপুনি তেতিয়া কি হ'ব, আৰু মনত পৰিব, কম খৰচত হেল্থ কেয়াৰ লাগে, ঠিক আছে ইয়াতে কৰি লওঁ। কম খৰচত অপাৰেশ্যন লাগে, ডেলিভাৰী লাগে, ঠিক আছে emergel.inত অৰ্ডাৰ কৰি দিওঁ। এনেকুৱা কিছুমান আপুনি সুবিধা পাব। বছ এইখিনিয়ে কথা। লগ পাম নেক্সট এপিছ'ডটোত, আপোনালোকে চাই থাকিব। থেংক ইউ।